তিতাবৰত নৰ্থ ইষ্ট অগৰু বিজনেছ কনক্লেভ সদৌ অসম অগৰু ব্যৱসায়ী সন্থা গঠন তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত সভাখন মূলসুঁতিৰ লোকসকলক লৈ তিতাবৰত গঠন হয় সদৌ অসম অগৰু ব্যৱসায়ী সন্থা তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত ভাৰত গৌৰৱ বঁটাৰে সন্মানিত সদৌ খাচী খেতিয়ক সন্থাৰ সম্পাদক বিকাশ বৰাক সভাপতি অভিজিত বৰাক কাৰ্যকৰী সভাপতি সাধাৰণ সম্পাদক বিনোদ শইকীয়া আৰু প্ৰণৱ চক্ৰৱৰ্তীৰ সম্পাদক দীপেন ফুকন সহ সম্পাদক চন্দন কলিতাৰ লগতে চিত্ৰকমল বেজবৰাক প্ৰচাৰ সম্পাদক হিচাপে লৈ সদৌ অসম অগৰু ব্যৱসায়ী সন্থাৰ এখন নতুন শক্তিশালী কমিটি গঠন কৰে সদৌ খাচী খেতিয়ক সন্থা অসমে উজনি অসমৰ গোলাঘাট যোৰহাট শিৱসাগৰ ডিব্ৰুগড়ত সুগন্ধি আতৰৰ মান আটাইতকৈ বেছি প্ৰাচীন কালৰে পৰা বিভিন্ন ধৰ্মীয় আৰু সংস্কৃতিত অসমৰ খাচী উদ্ভিদৰ ছাল আৰু তেলৰ সুগন্ধিয়ে এক বিশেষ ভূমিকা পালন কৰি আহিছে কিন্তু অসমৰ মূলসুঁতিৰ লোকসকলে পূৰ্বতে এই ব্যৱসায় কৰিব পৰা নাছিল যদিও বৰ্তমান এই ব্যৱসায় অসমৰ খলগিৰি বহু অসমীয়া যুৱকে হাতে কামে লাগি যোৱা পৰিলক্ষিত হৈছে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানসমূহ আৰু স্থানীয় বেংকসমূহক সুচাৰুৰূপে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে অগৰু ব্যৱসায়ী সন্থা অসম তথা আজকাই আজি যোৰহাট জিলাৰ তিতাবৰত অসম খাচী ব্যৱসায়ী সন্থাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় উক্ত সাধাৰণ সভাত আমি সৰ্বসন্মতিক্ৰমে আমাৰ শ্ৰদ্ধাৰ সকলোৰে প্ৰিয় বিকাশ বৰা ডাঙৰীয়াক সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় উক্ত সভাত কাৰ্যকৰী সভাপতি হিচাপে শ্ৰদ্ধাৰ অভিজিত বৰাক সকলোৱে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰে উপসভাপতি হিচাপে সৌমিত্ৰ গোস্বামী প্ৰভাকৰ ফুকন সাধাৰণ সম্পাদক আমি যুটীয়াভাৱে ৰখা হৈছে বিনোদ শইকীয়া আৰু প্ৰণৱ চক্ৰৱৰ্তীক আৰু অন্যান্য বিভিন্ন দায়িত্বত সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ খাচী খেতিয়ক আৰু ব্যৱসায়িক আমি লগত লৈ আমি এক শক্তিশালী খাচী ব্যৱসায়ী সন্থা গঠন কৰা হয় 2019 চনতে খাচী ব্যৱসায়ীসকলৰ বিভিন্ন সমস্যা আৰু খেতিয়কৰ বিভিন্ন সমস্যা আগত লৈ আমি এই খাচী ব্যৱসায়ী সন্থা গঠন কৰা হৈছিল আৰু 2019 চনৰ পাছত আমি আজি দ্বিতীয়খন সাধাৰণ সভা দি আমি নতুনকৈ এখন খাচী ব্যৱসায়ী সন্থা গঠন কৰিছোঁ আৰু অনাগত দিনত আমি খাচী ব্যৱসায়ী আৰু খাচী খেতিয়কৰ যি সমস্যা আছে এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ ওচৰত আৰু আমি অন্যান্য যিসকল খাচী ব্যৱসায়ী সন্থা ব্যৱসায়ী যিসকল জড়িত আছে তেখেতসকলক আমি কি ধৰণে সহযোগ কৰিব পাৰোঁ তাৰ ওপৰত আমি পুংখানুপুংখভাৱে আলোচনা কৰি আজিৰ সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে আৰু অনাগত দিনত আমি চৰকাৰক এই আমাৰ যি সিদ্ধান্তসমূহ অৱগত কৰিম আৰু আমি আশা ৰাখিছোঁ বৰ্তমান শাসনাধিষ্ঠ চৰকাৰখনে আমাৰ যি খাচী ব্যৱসায়ীসকলৰ যিবিলাক সমস্যা এই সমস্যাসমূহ সমাধান কৰাত গুৰুত্ব আৰোপ কৰিব তিতাবৰৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট এনি ভাৰত 24